মৰিয়নিৰ মূলাগাভৰু পঞ্চায়তত প্ৰতিবাদ। মৰিয়নিৰ ৬২ নম্বৰ মূলাগাভৰু পঞ্চায়তত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বিহুৰ বতৰত শ্ৰমিকসকলে MGNৰেগাৰ প্ৰাপ্য মজুৰি লাভ নকৰাৰ লগতে বিজেপি চৰকাৰৰ হিতাধিকাৰী কেন্দ্ৰিক আঁচনি বন্ধ কৰাৰ দাবীত পঞ্চায়ত চৌহদত ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আছাই। ৩ দিনৰ ভিতৰত এনৰেগা শ্ৰমিকৰ মজুৰি আদায় নিদিলে পথ অৱৰোধৰো হুংকাৰ আছাৰ। মৰিয়নিৰ পৰা দেৱ বিকাশ দত্তৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। सबका साथ सबका विकास কোৱা চৰকাৰখনে যে কাম নাই আমি বুজিবলৈ পাইছোঁ, কাৰণ सबका साथ सबका विकास কৈছিলে। কিন্তু আপোনালোকে নিশ্চয় জানে যে আজি বিভিন্ন ধৰণে মানে ভোট কিনাৰ আঁচনি মানে ঘোষণা কৰে বা মানুহক ঠগাৰ আঁচনি বা ভোট যেনেধৰণে ক্ৰয় কৰিব পাৰে, ঠিক তেনেধৰণে আঁচনিবোৰ আজি এই চৰকাৰখনে ৰূপায়ণ কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে অৰুণোদয়ৰ নামত মানে আপুনি জানে অৰুণোদয়ৰ নামত বিজেপিৰ মানে ভোট কিনাৰ যি ষড়যন্ত্ৰ আমি বুজিবলৈ পাইছোঁ। লগতে আপোনালোকে নিশ্চয় জানে আজিৰ পৰা কেইদিনমান আগতে বিধানসভাত এককালীন সহাৰ্য শ্ৰমিকসকলক দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। এইটো আমি বুজিবলৈ পাইছোঁ যে এইবিলাক এটা মানে ভোট কিনা, কাৰণ 2026ৰ কাৰণে তেওঁবিলাকে ভোট কিনিছে আৰু পঞ্চায়তৰ কাৰণে তেওঁবিলাকে ভোট কিনিছে। আপোনালোকে নিশ্চয় জানে লগতে গোটবিলাককো কৈছে যে 10,000 টকা দিয়া হ'ব। কিন্তু মই প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰখনক, মই প্ৰশ্ন সুধিব বিচাৰিছোঁ যে জব কাৰ্ডৰ শ্ৰমিকসকলে আজি 3 মাহ ধৰি কাম কৰাৰ পাছতো যে নিজৰ প্ৰাপ্য পোৱা নাই, এয়া এক দুখৰ বিষয়। কাৰণ আপোনালোকে নিশ্চয় জানে আমাৰ বিহু অসমৰ চবতকৈ ডাঙৰ উৎসৱ, তাৰ পাছতো আমি বিহুত 1 টকা পইচা পোৱা নাই। ইয়াতকৈ আৰু লাজৰ আৰু দুখৰ বিষয় কিবা হ'ব পাৰে নেকি? তো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ, আমি 3 দিন সময় দিছোঁ। যদি 3 দিনৰ ভিতৰত যদি ইয়াৰ ব্যৱস্থা নলয় বা শ্ৰমিকসকলে যদি নিজৰ মঞ্জুৰি নাপায়, তেতিয়া আমি ৰোড ব্লকৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম আদিবাসী ছাত্ৰ সন্থাই।